Good morning, students. Good morning, ma'am. Okay. First of all, I am welcoming you all in this online seminar presentation which will be conducted by second semester students of Shivsagar College, Joysagar. First of all, I'd like to give my deep sense of gratitude to all my dear students who have tried their level best to prepare the PowerPoint in their own mobiles and to present it nicely in this online seminar. Thank you so very much for your cooperation. Now we are going to start this online seminar. This is just a trial version. Just we want to see whether you can present the paper, present your topic online through your mobiles or not. Mobile use করে তোমালোকে প্ৰেজেন্ট কৰিব পাৰা নে নোৱাৰা তাৰে এটা আমি ট্ৰায়েল ভাৰ্সন এতিয়া চাবলৈ গৈ আছো যদি আমি সাকসেস পাই যাওঁ এই ট্ৰায়েল ভাৰ্সনটোকে আমি ফাইনাল ৰূপ দিম আকৌ এটা ফাইনাল সেমিনাৰ আমি কণ্ডাক্ট কৰিম য'ত আমাৰ ডিপাৰ্টমেন্টেল সকলো শিক্ষকক সকলো টিচাৰ্ছক আমি cordially invite কৰিম okay students all the very best now মই এজনকে নাম মাতি যাম তোমালোকে নিজক ইন্ট্ৰোডিউস কৰিবা আৰু নিজৰ PowerPoint প্ৰেজেন্ট কৰিবা বাকি ষ্টুডেন্টে ভালকে শুনি থাকিবা আৰু সকলো যেতিয়া সেমিনাৰ প্ৰেজেন্টেশন হৈ যাব তাৰ পিছত আমি ডিসকাস কৰিম তো ফাৰ্স্ট মই স্টার্ট কৰিব লৈছো সুম্পি বৰুৱাক দি সুম্পি you are requested to present your topic. Okay, ma'am. Very good, Sumpi. আমি তোমার PowerPoint দেখি পাইছো. Very good. Sumpi, you can start explaining the points. Sumpi Borua, start explaining the points. তোমার PowerPoint দেখি পাইছো এক্সপ্লেইন কৰা এক্সপ্লেইন কৰা মাইকটো অফ হৈ আছে ওকে সুম্পি তুমি এক্সপ্লেইন কৰা তোমাৰ মাইকটো অফ হৈ আছিল সুম্পিৰ মানে আনফৰচুনেটলি মাইকটো অফ হৈ আছিল মই জাস্ট তাক কল কৰিলো তাই এতিয়া আকৌ নতুনকে স্টার্ট কৰিছে অল দ্য বেস্ট সুম্পি স্টার্ট এগেইন Yes, very good, Sumpi. Yes. And my dear friend,
PowerPoint to ami dekhi poa nai Sumpi. You share the PowerPoint and start explaining the points. Yes, PowerPoint is visible. Ami dekhi paisu PowerPoint. Okay, Sumpi, তুমি অকমান প্র্যাকটিস কৰি লবা। ডোন্ট ওয়ারি, এটো প্র্যাকটিস সেশন হয়, আমি এটো প্র্যাকটিস কৰি চাম, ইয়াত কি কি ভুল হৈছে আমি ভুল কেটাও চাম। ঠিক আছে সুম্পি, তোমাক মই আকৌ সেকেন্ড চান্স দিম। আমি শুনি পোৱা নাই, একো নাই। তো মই নেক্সট গৈ আছো নয়না বৰগোহাঁইৰ ওচৰত। নয়নাৰ প্ৰেজেন্টেশনৰ পাছত মই আকৌ সুম্পিলৈ ঘূৰি যাম। নয়না, সুম্পি তুমি প্লিজ তোমাৰ প্ৰেজেন্টেশনটো ষ্টপ কৰি দিয়া। Yes, তুমি অকমান ৰেডি কৰি লোৱা বস্তুটো ভালকে। Yes, very good সুম্পি। আকৌ তোমাৰ ওচৰত মই যাম। সুম্পিৰ কিন্তু চেষ্টাটো হৈছে, তাই পাৰিছে বস্তুটো, তাই ধুনীয়াকে প্ৰেজেন্টেশন দেখাব পাৰিছে। আৰু অকমান প্ৰ্যাকটিস কৰিলে কোঅৰ্ডিনেশনটো আহি যাব। এতিয়া নয়না, নয়না, are you ready? Yes, ma'am. Yes, all the best নয়না, তুমি আকৌ এবাৰ চেষ্টা কৰা। Yes, Nayana Borgohain is presenting. Yes, Nayana Borgohain আমি দেখি পাইছো adjustment mechanism. Adjustment mechanism. Very good Nayana. এতিয়া স্ক্রিনটো অকমান my dear friend. অকমান স্ক্রিনটো ডাঙৰ কৰা, শুনি পাইছো। অকমান স্ক্রিনটো ডাঙৰ কৰিব পৰা যাব নেকি? Yes, very good. হৈছে নে ma'am? এতিয়া হৈছে। তোমালোকে প্লিজ স্ক্রিনটো ডাঙৰ কৰি লবা যাতে আমি দেখি পাও। আৰু ডাঙৰ কৰিব পৰা না যাব ন? আৰু নোৱাৰিম। ঠিক আছে, ইমানটো ঠিক আছে। ঠিক আছে, ঠিক আছে। ঠিক আছে নয়না। Good morning, ma'am. And my dear friends, myself Nayana Borgohain, BA second semester, Department of Education, Sibsagar College, Joysagar. My topic is adjustment mechanism. Yes, very good, Nayana. Adjustment mechanism হৈছে আমি যিকোনো পৰিবেশ পৰিস্থিতিত আমি খাপ খাব পৰা। Balance with situation, কোনো সিচুৱেচনৰ লগত ব্যালেন্স ৰাখিব পৰা। Positive thinking, আমি পজিটিভ ভাবে থিংকিং কৰিব পৰা। To fit himself successful into the situation, আমি যিকোনো সিচুৱেচনৰ লগত ফিট ৰাখিব পৰা। Majority of thinking, উচ্চস্তৰীয় চিন্তা চৰ্চা কৰিব পৰা। Emotional balance maintain, আমি মানসিক ভাবে ব্যালেন্স মেইনটেইন কৰিব পৰা। To understanding the surrounding and behave accordingly, আমি সাৰাউন্ডিংৰ সৈতে আমি আন্ডাৰস্ট্যান্ডিং কৰিব পৰাটো হৈছে এডজাষ্টমেন্ট। And the next topic is male adjustment. Male adjustment. Male adjustment. Good. আমি যিকোনো পৰিবেশ পৰিস্থিতিত খাপ খাব নোৱাৰাটো হৈছে মেল এডজাষ্টমেন্ট। Yes, very good. আমি যিকোনো সিচুৱেচনৰ লগত ব্যালেন্স ৰাখিব নোৱাৰো বা পজিটিভ ভাবে থিংকিং কৰিব নোৱাৰো। কোনো এটা সিচুৱেচনৰ লগত ফিট ৰাখিব নোৱাৰো নিজকে। আমি উচ্চস্তৰীয় চিন্তা চৰ্চা কৰিব নোৱাৰো। আমি আমাৰ মানসিক ভাবে মেইনটেইন ৰাখিব নোৱাৰো আৰু নিজৰ সাৰাউন্ডিংৰ সৈতে আন্ডাৰস্ট্যান্ডিং ৰাখিব নোৱাৰো। তাক কয় মেল এডজাষ্টমেন্ট। Very good. And next topic is adjustment mechanism. Defense mechanism. Adjustment mechanism আমি defense mechanism বুলিও ক'ব পাৰো। And this term was first used by Sigmund Freud. Sigmund Freud a defense mechanism to first use কৰিছিল। Defense mechanism is a type of adjustment by which a person can lower down his stress
or tension that is created by any type of situation in a person's life. যেতিয়া আমি আমাৰ জীৱনৰ বিভিন্ন পৰিবেশ পৰিস্থিতি তেতিয়া স্ট্ৰেছ টেনশন হয় তেতিয়া ডিফেন্স মেকানিজম হৈছে এনেকুৱা এটা এডজাষ্টমেন্ট যাৰ জৰিয়তে সেই স্ট্ৰেছ টেনশনবোৰক আমি নাইকিয়া কৰিব পাৰিম অথবা কম কৰা হয় বা কম কৰিব পাৰিম Next is technique of defense mechanism. A defense mechanism বিভিন্ন ধৰণৰ টেকনিক বা কৌশল আছে সেইসমূহ হৈছে first is fantasy to create an imagination where a person loves to live to get rid of all his pains and sorrow. ইয়াত imagination create কৰা হয় যাৰ জৰিয়তে নিজৰ pain and sorrow আঁতৰোৱা হয় To create an imaginary world and tries to live life there happily. নিজৰ কাল্পনিক পৃথিৱী ক্ৰিয়েট কৰে য'ত তেওঁ হ্যাপিলি নিজৰ জীৱনটো অতিবাহিত কৰিব খোজে Who does not want to face the reality. তেওঁলোকে কেতিয়াও বাস্তৱতাৰ লগত ফেস কৰিব নোৱাৰে তেওঁলোকে কেতিয়াও ৰিয়েলিটিৰ লগত ফেস কৰিব নোৱাৰে Their body is in the present world but mind is completely in the imaginary world. তেওঁলোকৰ বডি বৰ্তমান পৃথিৱীতে থাকে কিন্তু তেওঁলোকৰ মাইন্ডটো কাল্পনিক পৃথিৱীত থাকে Second point is identification. To achieve satisfaction from the success of others. নিজৰ satisfaction বিচাৰে অন্য এজন successful ব্যক্তিৰ পৰা A person lost his identity and behaved completely like another successful person. নিজৰ আইডেন্টিটি নাই কিন্তু বেলেগৰ সাকসেস লৈ নিজৰ আইডেন্টিটিটো বনাব খোজে tries to associate himself with another successful person নিজক আন এজন সাকসেসফুল মানুহৰ সৈতে কানেক্ট কৰি নিজৰ ইম্পৰ্টেন্স বঢ়াব খোজে Third is rationalization giving excuse that It is not my fault. সব কথাৰ এক্সকিউজ দিব খোজে যে হেইটো তেওঁৰ ফল্ট নহয় Making excuses for failure and loss. নিজক ফেইলাৰত ৰাখিব বিচাৰে সব কথাৰ এক্সকিউজ দিব খোজে নিজৰ ফেইলাৰত ৰাখিবলৈ বিচাৰে Tries to prove that I am correct. নিজকে prove দিব বিচাৰে যে তেওঁই কাৰেক্ট হয় Always support own behavior. সদায় নিজৰ behaviorক support কৰে. Fourth is compensation. It is a tendency to deal with fear or conflict by making someone comfortable in positive direction. এইটো এটা টেন্ডেন্সি হয় য'ত ফিয়াৰ আৰু কনফ্লিক্ট উলিয়াব বিচাৰে বেলেগ এটা এৰিয়াৰ পৰা কমফৰ্ট লৈ tries to make up his her weakness by developing strength in another area নিজৰ উইকনেস ঢাকিব বিচাৰে বেলেগ এটা এৰিয়াৰ পৰা ষ্ট্ৰেংথ লৈ tries to removing deficiencies by channelizing effort in another direction নিজৰ deficiency খিনি অভাৱ খিনি ঢাকিব বিচাৰে বেলেগ এটা এৰিয়াৰ পৰা এফৰ্ট লয় Fifth is sublimation channelizing unacceptable behavior to socially acceptable behavior সামাজিকভাৱে গ্ৰহণযোগ্য আচৰণলৈ অগ্ৰহণযোগ্য আচৰণটোক নিয়া হয় Productive defense mechanism where a person transforms his unacceptable behavior to socially acceptable behavior. এইটো এটা productive defense mechanism য'ত এজন ব্যক্তিয়ে তেওঁ অগ্ৰহণযোগ্য আচৰণক সামাজিকভাৱে গ্ৰহণযোগ্য আচৰণলৈ ৰূপান্তৰিত কৰে Transmission of negative reactions to socially acceptable positive situation. Negative reaction সামাজিকভাৱে পজিটিভ ৰিঅ্যাকশনলৈ ৰূপান্তৰিত কৰা হয় Sublimation.
ওকে নয়না, তোমার কি প্রেজেন্টেশন শেষ হয়ে গেছে? ম্যাম হৈ গ'ল। ওকে, ভেরি গুড নয়না, ভেরি গুড। তুমি এটা ট্রাই কৰিলা, ধুনীয়াকে তুমি মোবাইলত পাৱাৰ পইণ্ট বনালা, বনাই তুমি আমাক প্ৰেজেন্ট কৰিলা, ভাল হৈছে তোমাৰ। এতিয়া মই তোমালোকক নয়নাৰ ডিসকাশনৰ ওপৰত বেস কৰি কম যে তুমি কোন কামটো নকৰিবা, আৰু নয়নাকো কম তুমি নেক্সট যেটো ফাইনাল প্রেজেন্টেশন হ'ব তাত তুমি কি কি মিস্টেক রিপিট নকৰিবা। সবে মন দি শুনা, তোমালোকে পাৱাৰ পইণ্টৰ মেইন পইণ্টস কেইটা কেতিয়াও ৰেড কালি তোমালোকৰ যেটো ৰেড ইংক যেটো ইউজ কৰিছা হেতু নকৰিবা। তোমালোকৰ প্ৰতিটো আখৰ ব্ল্যাক হ'ব লাগিব। নয়না ক্লিয়াৰ? ওকে ম্যাম। ইয়েস, রেড হলে কি হয় পয়েন্টস কেটা দেখি পোৱা নাযায়। মই হেতু কারণে মোবাইলত গৈ এবাৰ জয়েন কৰিলো, মই আছিলো ল্যাপটপত, মোবাইলত গৈ আকৌ জয়েন কৰি চালো তাত পাৱাৰ পইণ্ট কেটা কেনেকুৱা দেখা গৈছে। প্ৰথম কথা হল তোমালোকে কেইবাটাও পাৱাৰ পইণ্ট বনাব পাৰিবা। প্ৰেজেন্টেশনটো 5 মিনিটস হ'ব লাগে। তুমি ইচ্ছা কৰিলে পাৱাৰ পইণ্ট 25টা বনোৱা, প্ৰেজেন্টেশনটো 5 মিনিটসৰ ভিতৰত দিয়া। এটা পাৱাৰ পইণ্টত 4টা পইণ্ট লিখাৰ কাৰণে একদম সৰু সৰু হৈ গৈছে পইণ্টস কেটা দেখি পোৱা নাই। মই যেতিয়া এই ভিডিওটো আজি গ্ৰুপত দিম তোমালোকে প্লিজ এই ভিডিওটো চাবা। এই ভিডিওত প্ৰত্যেকটো ষ্টুডেন্টে নিজে গম পাবা তোমাৰ প্ৰেজেন্টেশনটো কেনেকুৱা দেখা গৈছে। নয়না, তোমাৰ যেটো প্ৰেজেন্টেশন আছে সেই প্ৰেজেন্টেশনটো একেবাৰে সৰু হৈ গৈছিলে, আখৰবিলাক আমি দেখি পোৱা নাই ভালকে। তাৰ প্ৰথম কাৰণটো হল আখৰ ব্ল্যাক কৰিব লাগিব, আৰু দ্বিতীয় হল তুমি এটা পাৱাৰ পইণ্টত ডাঙৰকে এটাই পইণ্ট লিখা দৰকাৰ হলে। বাৰে বাৰে তুমি পাৱাৰ পইণ্ট চেঞ্জ কৰি থাকা, কোনো কথা নাই, তোমাৰে মোবাইল হয়। তুমি এটা পইণ্ট দেখালা, নেক্সট পাৱাৰ পইণ্টত গুচি গলা, নেক্সটটো দেখালা, সেকেন্ডটোত গুচি গলা, থাৰ্ডত গুচি গলা, ফোৰ্থত গুচি গলা। কথাটো অকল 5 মিনিটসতেহে বুজাব লাগে, এইটো হল কথা। তো আমি কি কৰিব নালাগিব, কেইবাটাও পইণ্ট পাৱাৰ পইণ্টত লিখিব নালাগিব, কাৰণ মোবাইলত সৰু দেখি, মোবাইলত পাৱাৰ পইণ্টটো অত্যন্ত সৰু হৈ যায়। এটাহে পইণ্ট লিখিবা একদম ডাঙৰকে, যেনেকে এডজাষ্টমেন্ট মেকানিজমটো ডাঙৰকে লিখিছা তেনেকে পাৱাৰ পইণ্টৰ পইণ্টস কেটাও ডাঙৰকে লিখিবা। এটা এটা পইণ্ট এটা এটা পাৱাৰ পইণ্টত লিখিবা, এয়া ডাঙৰ ডাঙৰকে, একদম ডাঙৰ ডাঙৰকে লিখিবা, আৰু সেই পইণ্ট কেটা পাৱাৰ পইণ্ট চেঞ্জ কৰি 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 বুজাই থাকিবা। 1 নম্বৰ কথা। 2 নম্বৰ কথা হল পাৱাৰ পইণ্ট প্ৰেজেন্ট কৰোতে আগতে এটা ইন্ট্ৰোডাকশন, তাৰ পিছত এটা কনক্লুশন। যে মোৰ নাম নয়না বৰগোহাঁই, মই 2nd সেমিষ্টাৰৰ ষ্টুডেন্ট। মই আজি ডিসকাস কৰিবলগীয়া টপিকটো হৈছে এডজাষ্টমেন্ট মেকানিজম, আৰু এইটো এটা অনলাইন সেমিনাৰ হয়। ইমানটো কথা হলেও ক'ব লাগিব। এটা ইন্ট্ৰোডাকশন দিলা, এডজাষ্টমেন্ট মেকানিজম ডিসকাস কৰিবলৈ যাওঁতে সেই পাৰ্টিকুলাৰ পইণ্টস কেটা ক'ব লাগিব। তুমি ধৰা 4টা মান পইণ্ট লিখিছা, এটা স্লাইডত এটা পইণ্ট লিখিবা দেই ডাঙৰ ডাঙৰকে। আচ্ছা, তো তুমি এটা পইণ্ট লিখিলা, সেই পইণ্টটো প্ৰথমতে শান্তিত গাই দিব লাগিব। Adjustment mechanism is a process of defending a person from a situation, helping a person to apply different techniques how to adjust in a situation. তুমি প্ৰথমতে লাইনটো কমপ্লিট কৰি ল'ব লাগিব। তোমাৰ পাৱাৰ পইণ্টত কি লিখা আছে লাইনটো শান্তিত কৈ লোৱা, কোৱাৰ পিছত সেই লাইনটোক তুমি এক্সপ্লেইন কৰা, সেই লাইনটোক এক্সপ্লেইন কৰা, তেতিয়া মানুহবিলাকে বুজি পাব যে পাৱাৰ পইণ্টত কি লিখা আছে। নহলে তুমি যদি পাৱাৰ পইণ্টত এটা পইণ্ট লিখা আৰু এক্সপ্লেনেশনত বেলেগ এটা পইণ্ট কোৱা, তেতিয়া বুজিবলৈ অসুবিধা হ'ব। তো ষ্টুডেন্ট, মই আকৌ শৰ্টকে কৈছো আমি কি কি ভুল কৰিব নালাগিব। 1 নম্বৰ হল পাৱাৰ পইণ্ট ক্লিয়াৰ, ব্ল্যাক, ডাঙৰ হ'ব লাগিব। এটা স্লাইডত ইয়া ডাঙৰ ডাঙৰ গোটা গোটাকে এটা পইণ্ট লিখিব লাগিব। সেই পইণ্টটো মুখত আগতে শান্তিত গাই ল'ব লাগিব, আৰু সেই পইণ্টটোকে আকৌ বহলাই ক'ব লাগিব।
আগতে এটা ইন্ট্ৰোডাকশ্যন আৰু লাষ্টত মই মোৰ প্ৰেজেন্টেশ্যন শেষ কৰিছো বা থ্যাংক ইউ ফৰ লিসেনিং কিবা এটা কৈ এটা সামৰণি দিব লাগিব যাতে আমি বুজি পাওঁ তোমাৰ প্ৰেজেন্টেশ্যন হৈ গৈছে কিন্তু নয়না তোমাৰ এই প্ৰেক্টিছটো যথেষ্ট ভাল হৈছে এটো অনলি প্ৰেক্টিছ হয় আৰু তুমি খুব ভালকে কৈছা ষ্টুডেন্টস তোমালোকে মই কোৱা কথাবিলাক বুজি পাইছা আচ্ছা এতিয়া মই নেক্সট ভেরি গুড নয়নার প্রেজেন্টেশন হয়ে গল নয়না তুমি তোমার স্লাইড ঠিক করে লবা এটা এটা পয়েন্ট ডাঙৰ ডাঙৰকে লিখিবা যাতে সবে দেখি পাক এতিয়া সুম্পিক মই আকৌ কৰিবলৈ কৈছো সুম্পি তুমি ৰেডি আছা আছো মেম ঠিক আছে তো তুমি স্টার্ট করা তোমার প্রেজেন্টেশন ওকে মেম গুড মর্নিং ম্যাম হ্যাঁ গুড মর্নিং তোমার স্লাইড আমি দেখি পাইছো myself Sumpi Borua. I am from Shivsagar College, Joysagar, Department of Education, BA second semester. আজি মই মেণ্টেল হেলথৰ ওপৰত অলপমান ক'বলৈ গৈছো এটো এটা অনলাইন সেমিনাৰ হয় আৰু মই মেণ্টেল হেলথৰ ওপৰত ক'বলৈ লৈছো প্ৰথমতে মেণ্টেল হেলথ কি হেতু ক'ব বিচাৰিছো Mental health includes our emotional, psychological, and social well-being. It affects how we think, feel, and act. It also helps determine how we handle stress, relate to others, and make choices. Mental health is important at every stage of life from childhood and adolescence through adulthood. Mental health can affect daily living, relationships, and physical health. উল্লেখ কৰা অনুসৰি মানসিক স্বাস্থ্য বুলি ক'লে আমি এটা কথাকে বুজো যে আমাৰ আবেগ অনুভূতিবোৰৰ মাজত এটা ভাৰসাম্যতা বজাই ৰখা য'ত আমি আমাৰ চিন্তা ধাৰা সকলোৰে মাজত এটা সামঞ্জস্য ৰাখি সমাজৰ লগত ভালদৰে সমাযোজন কৰিব পাৰোঁ মানসিক স্বাস্থ্য বুলি ক'লে আমি আমাৰ মনৰ সুস্থ অৱস্থাটোক বুজো য'ত ব্যক্তিয়ে সমাজৰ লগত সুন্দৰভাৱে সমাযোজন কৰিব পাৰে আৰু এই মানসিক স্বাস্থ্যই আমাৰ দৈনন্দিন জীৱনৰ লগতে মানুহৰ লগত সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত আৰু শাৰীৰিক সুস্বাস্থ্য বজাই ৰখাৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে এয়া হৈছে মানসিক স্বাস্থ্যৰ অৰ্থ মেম শুনা পাইছেনে শুনা পাইছো Yes, I am listening. মই শুনা পাইছো নাও এতিয়া মই মানসিক স্বাস্থ্যৰ অৰ্থ কোৱাৰ পাছতে মানসিক স্বাস্থ্য এজন ব্যক্তি মানসিকভাৱে সুস্বাস্থ্য হ'বলৈ কি লক্ষণ তেওঁৰ থকাৰ প্ৰয়োজন সেই সম্পৰ্কে ক'ব বিচাৰিছো ক্ৰাইটেৰিয়া অফ মেণ্টেলি হেল্ডি পাৰ্চন এজন ব্যক্তি মানসিকভাৱে সুস্বাস্থ্য হ'বলৈ হ'লে তেওঁ কেইটামান লক্ষণৰ প্ৰয়োজন হয় তাৰে প্ৰথমটো লক্ষণ হৈছে পজিটিভ কেপাচিটি অৰ্থাৎ তেওঁ সকলোবোৰ কথা ধনাত্মকভাৱে চিন্তাধাৰা কৰাৰ লগতে প্ৰত্যেকটো কথা সুস্থভাৱে আয়ত্ত কৰিব পাৰিব লাগিব দ্বিতীয়তে পজিটিভ ষ্টেট অফ মাইণ্ড তেওঁৰ মনটো এটা পুৰা স্থিৰ হ'ব লাগিব সকলোবোৰ কথা চিন্তাধাৰা তেওঁ আবেগেৰে নাচাই বিবেগেৰে চাব লাগিব সকলোৰে ফালৰ পৰা চব দৰ্শনৰ ফালৰ পৰা তেওঁ চাব লাগিব তৃতীয়তে ছ'চিয়েল এণ্ড ইম'চনেল ৱেলবিং সামাজিক আৰু আবেগিক সামঞ্জস্যতা বজাই ৰাখিব পাৰিব লাগিব বিহেভিয়াৰ থটছ এণ্ড ইম'চনছ তেওঁ ব্যৱহাৰ তেওঁ চিন্তাধাৰা আবেগ এইবোৰৰ মাজত তেওঁ মানসিক সুস্বাস্থ্য এটা পৰিলক্ষিত হয় গতিকে তেওঁ ব্যৱহাৰ পাতিও ভাল হোৱা উচিত তাৰ পাছতে চাইণ্টিফিক এটিটিউড
এজন ব্যক্তি মানসিকভাৱে সুস্বাস্থ্য হ'বলৈ হ'লে তেওঁ বৈজ্ঞানিক চিন্তাধাৰাৰে নিজৰ জীৱনটো আগবঢ়াই লৈ যাব লাগিব। তাৰ বাবে তেওঁক লাগিব ৰেচনেলিটি অৰ্থাৎ যুক্তি চৰ্চা। যুক্তিৰে তেওঁ সকলোবোৰ কথা চিন্তা কৰিব পাৰিব। কথাই তেওঁ এটা ভিউৰ পৰা চালে নহ'ব, তেওঁ প্ৰত্যেকটো এটা কথা কিদৰে হ'লে কি হ'ব সেই সকলোবোৰ কথা তেওঁ পাৰিব লাগিব ভাবিবলৈ। তাৰোপৰি কিউৰিঅচিটি তেওঁ কৌতূহলী হোৱা উচিত। প্ৰত্যেকটো নজনা কথা জানিবলৈ তেওঁ আগ্ৰহী হ'ব লাগিব। কি হ'ব কি নহ'ব তাক লৈ উৎসুক হ'ব লাগিব, কিন্তু সেই উৎসুকৰ মাজত এটা ভাৰসাম্য ৰাখিব পাৰিব লাগিব। তাৰ পাছতে অপেন মাইণ্ডনেছ তেওঁ খোলা মনৰ হ'ব লাগিব, অৰ্থাৎ আনৰ উন্নতিত হ'লে তেওঁ জেলাচি ফিল কৰিলে নহ'ব। তেওঁ প্ৰত্যেকৰে উন্নতিক হাঁহিমুখে গ্ৰহণ কৰিব পাৰিব লাগিব। অবজেক্টিভিটি ইন থিংকিং তেওঁ আগবাঢ়ি যাবলৈ হ'লে ভালদৰে চিন্তা চৰ্চা কৰিব পাৰিব লাগিব। তাৰপিছতে তেওঁ যে মানসিকভাৱে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব তাৰ বাবে তেওঁ চিন্তা চৰ্চাবোৰ সঠিক হ'ব লাগিব। ছাছপেণ্ডেড জাজমেণ্ট তেওঁ পটককৈ কাকো জাজ কৰিব নালাগিব। এজন মানসিকভাৱে সুস্বাস্থ্যৰ অধিকাৰী ব্যক্তি হ'লে তেওঁ কাকো ভালকৈ নজনাকৈ এটা পইণ্ট অফ ভিউৰ পৰা কাকো তেওঁ সন্দেহ কৰিব নালাগিব। পটককৈ কোনো এটা কথাতে উত্তৰ দি দিয়া উচিত নহ'ব, আৰু যদি তেওঁ পটককৈ উত্তৰ দি দিয়ে, পটককৈ জাজ কৰি দিয়ে কাৰোবাক, তেওঁক কেতিয়াও মেণ্টেলি হেল্ডি পাৰ্চন বুলি আমি ক'ব নোৱাৰিম। গতিকে এজন মানুহক মানসিকভাৱে সুস্বাস্থ্য বুলি ক'বলৈ হ'লে তেওঁ প্ৰথম মনটো সুস্থ হ'ব লাগিব। তেওঁ যিকোনো ধৰণৰ মানসিক বেমাৰৰ পৰা আৰোগ্য হ'ব লাগিব। তাৰোপৰি তেওঁ চিন্তাধাৰা সকলোবোৰ পজিটিভ হ'ব লাগিব। এয়াই মেণ্টেলি পাৰ্চনৰ লক্ষণ। তাৰ পাছতে মই মেণ্টেল হেল্থৰ ওপৰত ক'বলৈ প্ৰকৃতি সম্পৰ্কে ক'বলৈ যাওঁতে আমি দেখা পাইছোঁ যে এ মাইণ্ড ইজ ফ্ৰী ফ্ৰম মেণ্টেল ডিছঅৰ্ডাৰ্ছ, অৰ্থাৎ আমাৰ মনটোক বিভিন্ন বিশৃংখলতাৰ পৰা, বেমেজালিৰ পৰা ফ্ৰী কৰি ৰাখিব লাগিব। যিকোনো ধৰণৰ ইম'চনছ হওক, ফিজিকেল হওক, ছ'চিয়েল হওক, যিকোনো ধৰণৰ কথা নিগেটিভ মাইণ্ডৰ পৰা আমাৰ মনটোক ফ্ৰী কৰি ৰাখিব লাগিব। তাৰ পাছতে এ মাইণ্ড ইজ ফ্ৰী ফ্ৰম মেল এডজাষ্টমেণ্ট মিনছ যিকোনো পৰিস্থিতিত কোনো ব্যক্তিয়ে কোনো কথাতে সমাযোজন কৰিব নোৱাৰে, আৰু যেতিয়াই সমাযোজন কৰিব নোৱাৰে তেতিয়া তেওঁ মানসিকভাৱে অস্বাস্থ্যকৰ হৈ পৰিব। সেইটো কাৰণে মানসিকভাৱে সুস্থ ব্যক্তিগৰাকীয়ে সমাযোজন কৰিবলৈ হ'লে মাজত যিকোনো পৰিস্থিতিত সমাযোজন কৰিব পাৰিব লাগিব, আৰু এইটো হৈছে মেণ্টেল হেল্থৰ এটা প্ৰকৃতি। তাৰ পাছতে আমাৰ মনত বিভিন্ন দুখ, সংঘাত এইবোৰৰ পৰা আঁতৰাই ৰাখিব পাৰিব লাগিব। এইকেইটাই হৈছে মানসিক স্বাস্থ্যৰ প্ৰকৃতি। তাৰ পাছতে মই এতিয়া ক'ব বিচাৰিছোঁ মেণ্টেল হেল্থৰ প্ৰয়োজনীয়তা। আমাকনো কিয় মেণ্টেল হেল্থৰ প্ৰয়োজনীয়তা আছে? আমি যদি চাওঁ তাৰ প্ৰকৃতি, লক্ষণ আৰু ইয়াৰ অৰ্থ, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে মেণ্টেল হেল্থৰ প্ৰয়োজনীয়তা অপৰিসীম। এই মেণ্টেল হেল্থে যেতিয়া মানুহ এজন মানসিকভাৱে সুস্বাস্থ্য হ'ব তেতিয়া তেওঁ সমাজৰ লগত ভালদৰে সমাযোজন কৰিব পাৰিব। গতিকে মেণ্টেল হেল্থৰ প্ৰয়োজনীয়তা অপৰিসীম। এটা সুস্থ মন পাবৰ বাবে পজিটিভ মাইণ্ডছেট, এটা সুস্থ মনৰ বাবে আমাক মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আছে। কোপ উইথ দ্য ষ্ট্ৰেছেছ অফ লাইফ, জীৱনটো আমাৰ সমস্যাৰে পৰিপূৰ্ণ। সেইবুলি আমাৰ জীৱনটো কেৱল সমস্যাৰ মাজতে আৱৰ্তিত কৰি নাৰাখি সমস্যাটো সমাধান কৰি কিদৰে এটা সুস্থ জীৱন কটাব পাৰি সেয়া আমাক মানসিক স্বাস্থ্যই শিকায়। গতিকে মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা তাতো দেখা পোৱা যায়। বি ফিজিকেলি হেল্ডি, মানসিক স্বাস্থ্যই আমাক কেনেকৈ, মনটো সুস্থ হৈ থাকিলে আমাৰ শৰীৰো সুস্থ হৈ থাকিব। গতিকে মানসিক স্বাস্থ্যই আমাক শৰীৰটোক সুস্থ কৰি ৰাখিব লাগে, সেইটো শিকায়। হেভ গুড ৰিলেশ্যনশ্বিপ, যেতিয়া মানুহজনে সকলো কথা পজিটিভভাৱে চিন্তা কৰিব পাৰিব, তেওঁৰ মনটো যেতিয়া সুস্থ হৈ থাকিব, তেতিয়া তেওঁ সকলোৰে লগত ভালদৰে কথা বতৰা ক'ব পাৰিব। ৰিলেশ্যনশ্বিপ তেওঁ গুড হ'ব, অৰ্থাৎ তেওঁ সমাজৰ লগত কোনো ধৰণৰ নহ'ব, অৰিয়াৰিৰ সৃষ্টি নহ'ব। গতিকে মেণ্টেল হেল্থৰ তাত প্ৰয়োজনীয়তা আছে। মেক মিনিংফুল লাইফ, এটা অৰ্থপূৰ্ণ জীৱন জীয়াবৰ বাবে প্ৰত্যেকটো কথা তেওঁ সুস্থভাৱে যেতিয়া চিন্তা কৰিব, তেওঁ অট'মেটিকলি জীৱনটো হেপ্পী হৈ পৰিব, আৰু তেতিয়াই জীৱনটো অৰ্থপূৰ্ণ হৈ পৰিব। আৰু সেইকাৰণে আমাক মেণ্টেল হেল্থৰ প্ৰয়োজনীয়তা আছে। চেল্ফ লাভ, আমি নিজক ভাল পাব লাগিব,
সেইকাৰণেও আমাক লাগে আমি কি আমাৰ অস্তিত্ব ক'ত এইবোৰ গম পাবৰ কাৰণেও আমাক মেণ্টেল হেল্থৰ প্ৰয়োজন আছে সেল্ফ স্যাটিসফ্যাকশন আত্মসন্তুষ্টি মানুহৰ আটাইতকৈ এটো গুৰুত্বপূৰ্ণ কথা হৈছে আত্মসন্তুষ্টিয়ে মানুহক জীৱনটো আচলতে অৰ্থপূৰ্ণ কৰি তোলে সেইকাৰণে মেণ্টেল হেল্থ লাগে অৰ্থাৎ মেণ্টেল হেল্থে আমাক শিকায় যে আত্মসন্তুষ্টি কি হয় তাৰ পাছতে এক্সপেক্টিং দা কাৰেণ্ট চেঞ্জেছ প্ৰত্যেকটো দিনতে মানুহৰ জীৱনত নতুন নতুন ঘটনা আহি থাকে সমস্যা আহি থাকে এই সমস্যাবোৰ আমি কিদৰে সমাধান কৰিম আমি ভাগি নপৰো কেনেকে আমি ষ্টেবল হৈ থাকি সমস্যাটো আগবঢ়াই নি তাৰ পিছৰ পৰ্যায়টোলৈ আগবাঢ়ি যাব পাৰিম তাক শিকায় মেণ্টেল হেল্থে অৰ্থাৎ সমস্যাবোৰ সমাধান কৰিবলৈ আমাক মেণ্টেল হেল্থৰ প্ৰয়োজন তাৰ পাছতে ৰিয়েলাইজ ফুল পটেনচিয়েল আমি সকলোবোৰ কথা চালি জাৰি চাই এটা সিদ্ধান্তত উপনীত হ'বৰ বাবেও আমাক মেণ্টেল হেল্থৰ প্ৰয়োজন এয়া আছিলে মেণ্টেল হেল্থৰ প্ৰয়োজন আৰু মই আলোচনা কৰা টপিকটো ইমানতে সামৰণি মাৰিছোঁ মই মেণ্টেল হেল্থ কি মেণ্টেল হেল্থৰ এজন ব্যক্তিক লক্ষণসমূহ তাৰ পাছতে মেণ্টেল হেল্থৰ প্ৰকৃতি কেনেকুৱা হোৱা উচিত তাৰোপৰি মেণ্টেল হেল্থৰ আমাৰ কিয় প্ৰয়োজনীয়তা আছে সেই সম্পৰ্কে ক'লোঁ আৰু ইয়াতে মই মোৰ টপিকটো সামৰণি মাৰিলোঁ ভেরি গুড সুম্পি তোমার প্রেজেন্টেশনটো খুব ভাল হয়েছে এটা তো স্টুডেন্ট আমি বুঝি পাই গেলো এতে আমি কি করি আমি এটা পয়েন্ট এই ধরনের কম লাহে লাহে এটা পয়েন্ট আমি কম আৰু সেই পয়েন্টটোক আমি এক্সপ্লেইন কৰিম সুম্পি কোৱাৰ দৰে খালি সুম্পি নয়না তোমালোকক এটা কথাই কম মই পাৱাৰ পয়েন্ট তোমালোকৰ পাৱাৰ পয়েন্টটো সৰু হৈছে আচ্ছা স্টুডেন্ট তোমালোকৰ মোবাইলৰ পৰা পাৱাৰ পয়েন্ট কেটা কেনেকা দেখি পাইছা তোমালোক সৰুকে দেখি পাইছা নেকি সৰুকে দেখি পাইছা ময়ো মোবাইলত গৈছিলো এতিয়া ময়ো মোবাইলৰ পৰা সৰুকে দেখি পাইছো আমি তেতিয়া হলে আমাৰ এই এক্সপেৰিয়েন্সটো হ'ল যে মোবাইলত যদি আমি পাৱাৰ পয়েন্ট বনাও যেহেতু পাৱাৰ পয়েন্টটো মোবাইলৰ হেতু কাৰণে পাৱাৰ পয়েন্টটো সৰু হয় আমি এটা পাৱাৰ পয়েন্টত এটা পয়েন্টে ডাঙৰকে লিখিম হেতুকে আমি ডাঙৰ কৰি দিম ভিজন এটা পয়েন্টক ডাঙৰ কৰি দিম তাক এক্সপ্লেইন কৰিম আকৌ নেক্সট পাৱাৰ পয়েন্টত গুছি যাম তাতে একদম ডাঙৰ ডাঙৰ আখৰত সেকেন্ড পয়েন্টটো লিখিম আকৌ নেক্সটত গুছি যাম আকৌ ডাঙৰ আখৰত থাৰ্ডটো লিখি নেক্সটত গুছি যাম একদম ইজি বাকি সুম্পি তোমাৰ প্ৰেজেন্টেশন ভাল হৈছে নয়নাৰো যথেষ্ট ভাল হৈছে প্ৰথম অভিজ্ঞতা কিন্তু তথাপিও তোমালোকৰ কনফিডেন্সটো যথেষ্ট ভাল ভেৰি গুড কেনেকুৱা লাগিছে তোমালোকৰ ভাল লাগিছে মেম মোৰ খুব ভাল লাগিছে নেক্সট হল শিখামণি তুমি কোৱা Are you ready with your presentation? Yes, ma'am. Yes. Okay. Shikhamoni start. তোমালোকৰ টাইমিং কিন্তু 5 minutes. তাতকে বেছি নহয়। তোমালোকে সকলোৱে তোমালোকৰ স্লাইড চেঞ্জ কৰিবা। 25টা 30টা যিমানটা স্লাইড হোক হৈ থাকক এটা শব্দ একদম ডাঙৰকে লিখিবা দেই। Slide देखी पाइसु Good morning, ma'am. Good morning. Hello, ma'am. Good morning. Slide देखी पाइसु মোৰ নাম শিখামণি দাস শিৱসাগৰ মহাবিদ্যালয় জয়সাগৰৰ শিক্ষাতত্ত্ব বিভাগৰ দ্বিতীয় ষান্মাসিক আজিৰ অনলাইন আলোচনা চক্ৰত উপস্থিত মাননীয় বিভাগীয় অধ্যাপিকা সুদীপ্তা বাইদেউকে প্ৰমুখ্য কৰি মোৰ সহপাঠীসকল আজিৰ আলোচনা চক্ৰটিত মই নিৰ্বাচন কৰি লোৱা মোৰ বিষয়টো হৈছে শৈক্ষিক পৰিদৰ্শন আৰু শৈক্ষিক পৰ্যবেক্ষণৰ মাজত থকা পাৰ্থক্য মোৰ প্ৰথম পইণ্টটো হৈছে educational inspection is a autocratic process but educational supervision is a democratic process অৰ্থাৎ শৈক্ষিক পৰিদৰ্শন এটা এককেন্দ্ৰিক প্ৰক্ৰিয়া ইয়াত কেৱল শিক্ষানুষ্ঠান পৰিচালনাৰ বিকৃতিবোৰ বিচাৰি সেইবোৰ আঙুলিয়াইহে দিয়া হয় আনহাতে শৈক্ষিক পৰ্যবেক্ষণ এক গণতান্ত্ৰিক প্ৰক্ৰিয়া য'ত সকলো লোকে নিজৰ মতামত আগবঢ়াব পাৰে ইয়াত ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিয়াৰ উপৰিও এইবোৰৰ সমাধান কিদৰে কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয়
দ্বিতীয়তে, the main objectives of educational inspection is evaluation of teacher and institution. But the main objective of educational supervision is all-round development of teacher, students, and teaching learning process. অৰ্থাৎ শৈক্ষিক পৰিদৰ্শনৰ মূল উদ্দেশ্য হৈছে শিক্ষক আৰু শিক্ষানুষ্ঠানৰ মূল্যায়ন কৰা। আনহাতে শৈক্ষিক পৰ্যবেক্ষণৰ মূল উদ্দেশ্য হৈছে শিক্ষক, শিক্ষানুষ্ঠান, শিক্ষাৰ্থী তথা শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াক সকলো ফালৰ পৰাই বিকাশ সাধন কৰা। তৃতীয়তে, educational inspection is a process of teacher-centered, but educational inspection supervision হ'ব লাগিছিলে এইটো। Supervision is a process of student-centered. অৰ্থাৎ শৈক্ষিক পৰিদৰ্শন হৈছে শিক্ষক কেন্দ্ৰিক। ইয়াত শিক্ষাৰ্থীসকলক কোনো গুৰুত্ব দিয়া নহয়। আনহাতে শৈক্ষিক পৰ্যবেক্ষণ শিক্ষাৰ্থী কেন্দ্ৰিক। এই ব্যৱস্থাত শিক্ষাৰ্থীৰ চাহিদাৰ ওপৰত অধিক পৰিমাণে গুৰুত্ব দি শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হয়। চতুৰ্থতে, educational inspection is one-sided and external, but educational supervision is multi-sided and internal. অৰ্থাৎ শৈক্ষিক পৰিদৰ্শন একপক্ষীয় আৰু বাহ্যিক। এই প্ৰক্ৰিয়াত শিক্ষাখণ্ডৰ কৰ্তৃপক্ষই সন্মুখীন হোৱা সমস্যা বা অসুবিধাবোৰ পৰিদৰ্শকক জনাব নিবিচাৰে। অন্যহাতে শৈক্ষিক পৰ্যবেক্ষণ বহুপক্ষীয় আৰু আভ্যন্তৰীণ হয়। ইয়াত শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সন্মুখীন হোৱা বিভিন্ন সমস্যাবোৰৰ পৰ্যবেক্ষকৰ লগত মুকলিমূৰীয়াকৈ আলোচনা কৰা হয়। আৰু ইয়াৰ উপৰিও এই প্ৰক্ৰিয়াত পৰ্যবেক্ষকজনে শৈক্ষিক ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ উদ্দেশ্যে বন্ধু পৰামৰ্শদাতা হিচাপে কাম কৰে। পঞ্চমতে, educational inspection is only direction, but educational supervision is direction and motivation. অৰ্থাৎ শৈক্ষিক পৰিদৰ্শনত অকল কাম কৰিবলৈ নিৰ্দেশ দিয়া হয়, কিন্তু শৈক্ষিক পৰ্যবেক্ষণত নিৰ্দেশনা দিয়াৰ উপৰিও তেওঁলোকক কাম কৰিবলৈ প্ৰেৰণা দিয়ে, মানসিকভাৱে সুস্থিৰে কাম কৰিবলৈ উৎসাহ যোগায়। তাৰ পাছত educational inspection is a order method, but educational supervision is a discussion method. অৰ্থাৎ শৈক্ষিক পৰিদৰ্শনত কেৱল আদেশমূলক প্ৰক্ৰিয়া হয়, ইয়াত অকল আদেশ দিয়া হয়, কিন্তু শৈক্ষিক পৰ্যবেক্ষণ আলোচনামূলক প্ৰক্ৰিয়া হয়, য'ত আলোচনাৰ মাধ্যমেৰে সকলো সিদ্ধান্ত লোৱা হয়। তাৰ পাছত educational inspection is formal, but educational supervision is more formal. অৰ্থাৎ শৈক্ষিক পৰিদৰ্শনতকৈও শৈক্ষিক পৰ্যবেক্ষণ বেছি আনুষ্ঠানিক হয়। ইয়াত সকলো কাম আনুষ্ঠানিকভাৱে কৰা হয়। আৰু একেবাৰে শেষৰ পইণ্টটো হৈছে educational inspection is a process of control, but educational supervision is a process of cooperation. অৰ্থাৎ শৈক্ষিক পৰিদৰ্শনে এটা অনুশাসন প্ৰক্ৰিয়া, আনহাতে শৈক্ষিক পৰ্যবেক্ষণ এটা সহযোগিতাৰ প্ৰক্ৰিয়া, য'ত শিক্ষকসকলে স্বাধীন আৰু নিৰাপত্তাবোধ কৰিব পাৰে। মোৰ টপিকটো আছিল ইমানেই কৈ মোৰ প্ৰেজেণ্টেশ্যন সামৰিছোঁ। ভেৰি গুড, ভাল হৈছে তোমাৰ কোৱাটো, যথেষ্ট ভাল হৈছে ষ্টুডেণ্ট। তেতিয়াহ'লে আমি বুজি পালোঁ যে কেনেকৈ আমি সজাই ক'ম, যে পইণ্ট কেইটা লিখা আছে সেই পইণ্ট কেইটাকে আমি বহলাই ক'ম। লাহে লাহে প্ৰেজেণ্টেশ্যন ভাল হৈ গৈ আছে, কিন্তু পাৱাৰ পইণ্টৰ প্ৰব্লেম হৈছে। সকলো ষ্টুডেণ্টৰে পাৱাৰ পইণ্টৰ এটা প্ৰব্লেম আছে। পাৱাৰ পইণ্টৰ এটা অসুবিধা এটা হৈছে, কিন্তু ইটছ অ'কে। এই পাৱাৰ পইণ্টটো আমাৰ ঠিক কৰাব লাগিব। এটা পইণ্টে আমি লিখিম, এটা শ্লাইডত ডাঙৰকৈ অকল এটা পইণ্ট। ঠিক আছে, বঢ়িয়া। শিখামণি ক্লিয়াৰ? শিখামণি তুমি ফাইনেলত পাৰিবা নহয়? চুম্পি, শিখামণি, নয়না পাৰিবা নহয়? পাৰিম মেম। নয়না, চুম্পি পাৰিবা নহয় এতিয়া? পাৰিম মেম। আৰু চুম্পি পাৰিবা নহয়?
ঠিক আছে বাস পাৱাৰ পইণ্ট চেঞ্জ কৰিলেই হৈ যাব তোমালোকে মই বুজি পাইছো সকলো ষ্টুডেণ্টৰে এনেকেই হৈছে চাগে হেতু কাৰণেই ট্ৰায়াল দিছো যাতে ধৰিব পাৰি প্ৰবলেমছ কি হ'ব পাৰে ভালেই হ'ল আমাৰ প্ৰেক্টিছ এটা হৈ গৈছে অনন্যা চুতিয়া তুমি বনাইছা বনাইছো মেম ইয়েস ওকে অনন্যা অল দ্য বেস্ট পাৱাৰ পইণ্টৰ যদি সমস্যা আছে তুমি পিছত ঠিক কৰি ল'বা এতিয়া তুমি প্ৰেজেন্টেশনটো ট্ৰাই কৰা অনন্যা স্টাৰ্ট need of educational supervision আমি দেখি পাইছো অনন্যা তোমার স্লাইড দেখি পাইছো yes এই তো অনন্যা তোমার স্লাইডটো ডাঙৰ হৈছে yes তোমার স্লাইডটো আমি ডাঙৰকে দেখি পাইছো ভেরি গুড তুমি কি মোবাইলৰ কম্পিউটাৰৰ পৰা কৰি আছা নেকি ল্যাপটপ ইউজ কৰিছা মেম নাই কৰা মেম ওপৰতে প্লে বুলি অপশ্যন এটা আছে সেইটো টিপিলে হৈ যায় ওপৰত কি অপশ্যন আছে অনন্যা মেম এনেকে প্লে চিম্বল অপশ্যন এটা আছে ও এই প্লে সিম্বলটোৰ কাৰণে তোমাৰটো ডাঙৰ হৈছে আচ্ছা বাকি ষ্টুডেন্ট তোমালোকে দেখি পাইছা অনন্যাৰ পাৱাৰ পইণ্টটো দেখিছো মেম তোমালোকে ডাঙৰকে দেখি পাইছা পাইছো আচ্ছা অনন্যা তুমি প্রেজেন্টেশন স্টার্ট করার আগতে তুমি আমাকে একটা হেল্প কৰিবা নেকি অনন্যা yes মেম তুমি যেহেতু এটো ট্রায়াল ক্লাস তুমি হে আমাক প্লে বাটনটো ইয়াত দেখাব পাৰিবা নেকি যে তুমি একচুয়ালি কেনেকে এটো ডাঙৰ কৰিলা আমাক মেম এই yes সব ভালকে চোৱা মেম এই ওপৰতে শেয়াৰ অপশ্যনৰ মেম শেয়াৰ অপশ্যনটোৰ লেফ্ট সাইডে এটা সিম্বল আছে দেখিছে তো শেয়াৰ অপশ্যনটো মাজতে আছে পাৱাৰ পইণ্টৰ আচ্ছা শেয়ার অপশনৰ লেফট সাইডত এটা সিম্বল আছে এই সিম্বলটো ক্লিক কৰিব লাগিব অনন্যা তোমাৰ মাতটো ক্লিয়াৰকে আহা নাই তুমি আকৌ এবাৰ লাহে লাহে কোৱাচোন কথাটো কি মেম শেয়াৰ আৰু সার্চ সিম্বল গিটা মাজতে এটা সাইন আছে সেইটো টিপিলে হয় এটা স্লাইড শো কৰে যিটো কাৰণে স্ক্ৰীনটো ডাঙৰকে আহে আচ্ছা স্টুডেন্ট তোমালোকৰ চেঞ্জ নকৰিলেও হ'ব এই যে তোমাক এতিয়া অনন্যাই এক্সপ্লেইন কৰি দিছে তোমালোকৰ যদি কাবাৰ ডাউট আছে অনন্যাৰ এক্সপ্লেনেশনটো যদি বুজি পোৱা নাই অনন্যাক পাৰ্সোনালি কল কৰি লবা কল কৰি বস্তুটো বুজি লবা আৰু সুম্পি নয়না শিখামণি বা নিশিতা সৃষ্টিয়ে যদি বুজি পাইছা অনন্যাৰ পাছত যোনে প্ৰেজেন্ট কৰিব তোমালোকে এটো ট্রাই কৰিবাচোন এই শেয়াৰৰ লেফট সাইডে এটা বাটন আছে সেই বাটনটো ক্লিক কৰিলে এটো স্লাইড শো হৈ যায় আৰু ডাঙৰ হৈ যায় তো অনন্যাৰ পাছৰ যে ষ্টুডেন্ট কেটা আছে তেওঁলোকক এতিয়া এটো ট্রাই কৰিবলৈ অনুৰোধ জনোৱা হ'ল অনন্যা তুমি স্টার্ট কৰা থ্যাংক ইউ অনন্যা তুমি এতিয়া yes তুমি yes এই ধৰণে আমাৰ লাগিব myself Ananya very good good morning everyone myself Ananya and today I am going to say some educational before that let's go so তোমার লাইনটো ক্লিয়ার নহয় so মাতটো ক্লিয়ার কে ma'am আহা নাই শুনিছে মাতটো ক্লিয়ার কে আহা নাই স্লাইড একদম ভালকে দেখি পাইছো ma'am শুনিছে এতিয়া শুনিছো কোৱা ইন্টারনেটৰ শুনিছে
অকমান ইন্টাৰনেটৰ প্ৰবলেম আছে কিন্তু তোমাৰ স্লাইড কেইটা খুব ভালকে দেখি পাইছো সৃষ্টি আহা একো নাই কোনো প্ৰবলেম নাই ইন্টাৰনেটৰ প্ৰবলেম বেলেগ ইস্যু স্লাইড পুৰা Ma'am, ঠিক আছে এতিয়া শুনিছো Ma'am, educational supervision is that where a supervisor or groups of supervisors assign different activities to different individuals under the educational institution and whether of আপোনাৰ লাইনটো অকমান গড়বড় আছে আচ্ছা আমি প্ৰতিটো ষ্টুডেন্টক মই ৰিকুৱেষ্ট কৰিছো যেহেতু এটো ট্ৰায়াল তোমালোকে অকল এটা স্লাইড এক্সপ্লেইন কৰিলে হ'ব গোটেই স্লাইডটো তুমি তোমাৰ ফাইনাল প্ৰেজেন্টেশনত এক্সপ্লেইন কৰিবা আমি অকল চাব বিচাৰিছো স্লাইড তুমি দেখাব পাৰিছা নে নাই আৰু তোমাৰ স্লাইডটো ডাঙৰ হৈছে নে নাই এতিয়া অনন্যা successfully পাৰি গৈছে অনন্যা তুমি খালি এই স্লাইডটো এক্সপ্লেইন কৰা তাৰ পিছত মই নেক্সট ষ্টুডেন্টলৈ যাম কৰা অনন্যা কৰা কৰা অনন্যা Ma'am, কৰা অকল এইটো স্লাইড কৰা educational supervision is basically that process where a supervisor assigns different activities to different individuals and if work is done or not. It works as a motivation. Really, it is a process of giving directions to different sections of area for further development of an institution as well as its members. It can be also said that the main root of educational supervision is planning, organizing, directing, and controlling. So, in a way, we can say that supervision is basically a process which helps in improving an institution, which solves and finds the problems and also analyze everything in a proper way so that that problem might not get arise again. That's all. Okay, your sound is not coming. No issue. তোমার ইন্টারনেটের প্রবলেম আছে বাকি তোমার স্লাইড একদম পারফেক্ট তোমার স্লাইড অনন্যা একদম পারফেক্ট আৰু তোমালোকে অনন্যাৰ কথাটো শুনি এতিয়া বুজি পাইছা চাগে যে কোনটো জায়গাত মোবাইলৰ গলে স্লাইড ডাঙৰ হৈ যায় তেতিয়া তোমাৰ চেঞ্জ নকৰিলেও হ'ব ভেৰি গুড অনন্যা তুমি গ্ৰুপত স্ক্ৰীনশ্বট পঠিয়াই দিম আৰু ফাইলটো সাৰ্কেল কৰি পেলাই যাতে সবে চাব পাৰিব ভেৰি গুড তুমি গ্ৰুপত প্লিজ এটা স্ক্ৰীনশ্বট এতিয়া পঠিয়াই দিয়া বাকি ষ্টুডেন্ট লাহে লাহে সেই স্ক্ৰীনশ্বটটো চাই তেওঁলোকে কৰি ল'ব এতিয়া নেক্সট কোনে বুজি পাইছা আনা নিচিনা ডাঙৰ কৰিবলৈ নিজৰ পৰা কবা নেকি নিশিতা দিহিঙ্গিয়া তাই বনোৱা নাই তুস্তিতা তুমি পাৱাৰ পইণ্ট বনাইছা মেম বনাইছিলো তুমি অনন্যাৰ কথাটো বুজি পাইছা কেনেকে ডাঙৰ কৰে পাৱাৰ পইণ্ট মেম পাইছো ভেৰি গুড তুস্তিতা অকল এটা স্লাইড তুমি প্ৰেজেন্ট কৰিবা মই লাহে লাহে বাকি ষ্টুডেন্টৰ ওচৰত যাম ঠিক আছে তুস্তিতা স্টাৰ্ট আজি খুব ভাল লাগিছে মেম মই বনাইছো নিশিতা বনাইছা আচ্ছা সৰি ঠিক আছে নিশিতাৰ ওচৰত আমি আহিম তুস্তিতাক আগত লৈ লওঁ আৰু মোৰ খুব ভাল লাগিছে তোমালোক ইমান ধুনীয়াকে প্ৰেজেন্ট কৰিছা একদম আই এম স্যাটিসফাইড ভেৰি নাইস আহা তুস্তিতা তুমি ডাঙৰকে কৰিবা দেই মেম মই সেন্ড কৰিলো সবে চাই ল'ব পাৰিব
আচ্ছা অনন্যা সেন্ড কৰিছে স্টুডেন্ট তোমালোকে গ্ৰুপত চাই লোৱা এন্ড তুস্তিতা ইউ স্টার্ট প্রেজেন্টিং নেক্সট মই নিশিতাৰ লম নিশিতা দিহিঙ্গিয়া তুমি প্লিজ গ্ৰুপত চাই লোৱা পাৱাৰ পইণ্ট কেনেকে ডাঙৰ কৰে তুস্তিতা ৰেডি অনলি ওয়ান স্লাইড অকল এটা স্লাইড প্রেজেন্ট কৰিবা তুস্তিতা পৰিস্মিতা পলি সবে গ্ৰুপত চাই লোৱা অনন্যাই দি থৈছে অনন্যা ধুনীয়াকে দি থৈছে স্লাইড ডাঙৰ কেনেকে হয় পলি হিমাংশু আৰু আটাইকেইটা ষ্টুডেন্ট হোৱাটছএপ গ্ৰুপ চাই লোৱা মেম গম পালো তুস্তিতা প্লিজ স্টার্ট I think she is trying তুস্তিতা ট্রাই কৰি আছে তাৰ হোৱা নাই একো নাই তাই ট্রাই কৰিছে ঠিক আছে তুস্তিতা তোমাৰ ওচৰত আমি আকৌ আহিম নিশিতা তুমি ৰেডি আছা নিশিতা আৰ ইউ ৰেডি মেম নিশিতা তুমি অনন্যাৰ নিচিনা এতিয়া প্ৰেজেন্ট কৰা তুস্তিতা তুমি অকমান ৰখি দিয়া আকৌ মই তোমাক কল কৰিম তুমি তোমার প্রেজেন্টেশন অফ করা তুস্তিতা আৰু নিশিতা তুমি প্রেজেন্ট করা তুস্তিতা আই থিংক তুস্তিতা শি ইজ ট্রাইং তাই ট্রাই কৰি আছে একচুয়ালি তাই মেবি ইন্টারনেটের কারণে শুনিব পৰা নাই তুস্তিতা প্লিজ স্টপ your presentation and Nishita will start now তুস্তিতা somebody please তুস্তিতা please stop your presentation মেম তুস্তিতা তুমি প্রেজেন্টেশন ইয়েস প্রেজেন্টেশনটো স্টপ কৰি দিয়া তুস্তিতা তোমাক আকৌ এবাৰ মই সুযোগ দিম ডোন্ট ওয়ারি এতিয়া নিশিতা মেম তুমি ডাঙৰ কৰিবা দেই নিশিতা অনন্যাৰ নিচিনা ডাঙৰ কৰিবা Okay, no problem. Yes, very good. Very nice. খুব ভাল লাগিছে. Thank God. তোমালোকৰ PowerPoint চেঞ্জ কৰাৰ দৰকাৰ নাই. Very nice. কৰা. অকল এটা স্লাইড. Only one slide. Good morning, respected ma'am and my dear friends. Myself, Nishita Dihingia. I am from Sitsagar College, Joysagar, a student of BA second semester, Department of Education. মই আপোনালোকৰ আগত এডুকেশ্যনেল ছুপাৰভিজনৰ ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং ইফেক্টিভ ছুপাৰভিজনৰ অৰ্থাৎ পৰ্যবেক্ষণত প্ৰভাৱিত কৰা উপাদানসমূহৰ বিষয়ে ক'বলৈ লৈছোঁ এই উপাদানকেইটা হৈছে মেন মেডিয়া মেথড মেন হৈছে যাৰ ওপৰত পৰ্যবেক্ষকে কামটো কৰিবলৈ এৰি দিব অৰ্থাৎ যিসকল লোকক কামটো কৰিবৰ বাবে নিৰ্দেশ দিব মেডিয়া মেডিয়া হৈছে পৰ্যবেক্ষণক ফলপ্ৰসূ কৰি তুলিবলৈ বিভিন্ন ধৰণৰ মাধ্যম তথা হেল্ল' মেম মই শুনি পাইছো Yes, very good. Next is the media.
পৰ্যবেক্ষণক ফলপ্ৰসূ কৰি তুলিবলৈ বিভিন্ন ধৰণৰ মাধ্যম তথা টেকন'লজিৰ প্ৰয়োজন। টেকন'লজিৰ উপযুক্ত ব্যৱহাৰ কৰি পৰ্যবেক্ষণ কাৰ্য অধিক ভালকৈ ফলপ্ৰসূ কৰিব পাৰি। থাৰ্ড পইণ্টটো হৈছে মেথড। পদ্ধতি হ'ল বিভিন্ন ধৰণৰ উপায় যাৰ জৰিয়তে পৰ্যবেক্ষকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। পৰ্যবেক্ষণৰ লক্ষ্য উদ্দেশ্য ইয়াৰ প্লেনিং সকলোবোৰ মেথডৰ জৰিয়তে কৰিব পাৰি। মই আপোনালোকৰ আগত মেইন অৰ্থাৎ হিউমেন ৰিলেটেড ফেক্টৰ সম্পৰ্কে বহলভাৱে ক'বলৈ লৈছোঁ। ঠিক আছে নিশিতা, আমি বুজি পাইছো। ভেৰি গুড। তুমি তাৰ মানে ফাইনেলত প্ৰেজেন্ট কৰিব পাৰিবা। ডিফাৰেণ্ট এজ প্ৰত্যেকজন ব্যক্তিৰ বয়সে পৰ্যবেক্ষণ কাৰ্যত প্ৰভাৱান্বিত কৰে। পৰ্যবেক্ষকজনৰ তলৰ ব্যক্তিসকলৰ বয়স অনুযায়ী তেওঁলোকক কামসমূহ ভাগ কৰিব লাগে যাতে তেওঁলোকৰ পৰ্যবেক্ষকজনৰ ছিনিয়ৰ ব্যক্তিসকলক তেওঁৰ কি ধৰণে কামসমূহ বিতৰণ কৰিব লাগে তাৰ ওপৰত ভিত্তি কৰিব লাগে। জেণ্ডাৰ লিংগয়ো পৰ্যবেক্ষণ কাৰ্যত প্ৰভাৱান্বিত কৰে। কোনো এটা কাম বিতৰণ কৰোঁতে পৰ্যবেক্ষকজনে পুৰুষ নে মহিলাক দিব তাৰ ওপৰত ভালদৰে নিৰীক্ষণ কৰিব লাগে। ডিফাৰেঞ্চ নিড সকলো ব্যক্তিৰ আগ্ৰহ চাহিদা প্ৰয়োজনীয়তাসমূহ বেলেগ বেলেগ আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা চাহিদাৰ ওপৰত ভিত্তি কৰি পৰ্যবেক্ষকজনে তেওঁলোকৰ কামসমূহ ভগাই দিব লাগে। ডিফাৰেঞ্চ গ'লছ এণ্ড এম্বিশ্যনছ প্ৰত্যেকজন মানুহৰ বেলেগ বেলেগ ধৰণৰ গ'লছ হয় আৰু তেওঁলোকে কোনো লোকে নিজৰ বাবে কাম কৰে আৰু কোনো লোকে ইনষ্টিটিউচন গ'লৰ বাবে কাম কৰে। এনেধৰণৰ বিভিন্ন লক্ষ্য থাকিলে পৰ্যবেক্ষকৰ কাম কৰাত অসুবিধাৰ সৃষ্টি হয়। ডিফাৰেঞ্চ ইণ্টাৰেষ্ট ব্যক্তিসকলৰ পৰ্যবেক্ষকৰ তলত থকা ব্যক্তিসকলৰ ইণ্টাৰেষ্ট বেলেগ বেলেগ ধৰণৰ হয়। ডিফাৰেঞ্চ ইন মেণ্টেল হেল্থ এণ্ড হাইজিন পৰ্যবেক্ষকৰ তলত থকা ব্যক্তিসকলৰ মেণ্টেল হেল্থ আৰু হাইজিন একেই নহয়। সকলোৰে মানসিক স্বাস্থ্য বেলেগ হয় আৰু তেওঁলোকৰ মেণ্টেল কণ্ডিশ্যনৰ ওপৰত গুৰুত্ব দিয়াটো পৰ্যবেক্ষকৰ অন্য এটা কাম। ডিফাৰেঞ্চ ইন ছ'চিয়েল একচেপ্টনেছ পৰ্যবেক্ষকে যেতিয়া কোনো কামৰ বাবে নিৰ্দেশ দিয়ে সেই নিৰ্দেশ তেওঁৰ তলৰ ব্যক্তিসকলে সকলো সময়তে মানি নল'বও পাৰে। তেনে ক্ষেত্ৰত পৰ্যবেক্ষণ কাৰ্যত সমস্যাৰ সৃষ্টি হয়। ভেৰি গুড নিশিতা, ভেৰি গুড। তুমি অকল এটা শ্লাইড আজি প্ৰেজেন্ট কৰিলে হ'ব। ফাইনেলৰ দিনা তুমি গোটেইকেইটা প্ৰেজেন্ট কৰিবা। তোমাৰ কোনো ডাউট নাই নহয়? এতিয়া গম পাইছা নহয় কেনেকৈ প্ৰেজেন্ট কৰিব লাগিব? মেম। ভেৰি গুড। ফাইনেলৰ দিনা আটাইকেইটা এই ধৰণে লাহে লাহে ক'বা, ধুনীয়াকৈ নিজক ইন্ট্ৰডিউচ কৰিবা আৰু লাষ্টত এটা সামৰণি দিবা। 5 মিনিটছতকৈ বেছি নাযাবা। ঠিক আছে, থেংক ইউ ছ' ভেৰি মাছ। আচ্ছা ষ্টুডেণ্ট, এতিয়া আমাৰ 1 ঘণ্টা প্ৰায় হৈ গৈছে ক্লাছটো। তোমালোকে সাজেশ্যন দিয়া আমি কি কৰিম। আমি কি এই যে কেইজনমান ষ্টুডেণ্টে প্ৰেজেন্ট কৰিলে তেওঁলোকৰ ওপৰত ভিত্তি কৰি ফাইনেলটো কৰিম নাকি সকলো ষ্টুডেণ্টৰ লগত এবাৰকে এটা ট্ৰায়েল লৈ ল'ম? বাকি যে ষ্টুডেন্টস বিলাকৰ ইয়েস মেম নহলে সবৰ লগত এবাৰ ট্ৰায়ালটো লৈ ল'ব তাৰ পিছত ফাইনেলটো কৰিব নহলে। ঠিক আছে, সবৰ লগত ট্ৰায়ালটো লৈ ল'ম তাৰ পিছত ফাইনেলটো। ইয়েস যোন থাকি গৈছে তেওঁলোকে পাৰিছে নে নাই স্লাইডটো দেখাবলৈ। ঠিক আছে, তেতিয়া হলে নেক্সট ট্ৰায়াল যে আমি ল'ম তাত অকল পাৱাৰ পইণ্টটো তুমি দেখাব পাৰিছা নে নাই আৰু অকল প্ৰথম স্লাইডটো এক্সপ্লেইন কৰিলে হ'ব যে তোমাৰ মাতটো ঠিককে আহিছে নে নাই, ইমানটো কৰিলে হ'ব। জাস্ট 1 মিনিট, 1 মিনিটৰ কাৰণে তুমি প্ৰেজেন্ট কৰিলে হ'ব। আজি তেতিয়া হলে 3টাৰ পৰা 4টা এটা ট্ৰায়াল থম নেকি? নহলে অসুবিধা হ'ব নেকি?
ঠিক আছে মেম। কাৰোবাৰ কিবা অসুবিধা আছে 3টাৰ পৰা 4টা যাৰ যাৰ থাকি গৈছে তেওঁলোকৰ লগত এটা ট্ৰায়াল কৰিবলৈ? নাই মেম। আচ্ছা মৌসুম, হিমাংশু, গীতাশ্রী, সৃষ্টি, পৰিস্মিতা, প্ৰাৰ্থনা যাৰ যাৰ থাকি গৈছে তোমালোকে আজি তেতিয়া হলে 3টা বজাত আহা পাৰিবা নহয় আহিবলৈ? অসুবিধাটো একো নাই? পাৰিম মেম। ঠিক আছে জাস্ট তুমি অনন্যা চুতীয়া কোৱাৰ নিচিনাকে স্লাইডটো ডাঙৰ কৰিবা আৰু 1 মিনিটৰ কাৰণে প্ৰেজেন্ট কৰিলে হৈ যাব। থ্যাংক ইউ সো ভেরি মাচ, খুব ভাল লাগিলে এই ক্লাসটো। আজি আকৌ 3টা বজাত যাৰ যাৰ থাকি গৈছে তেওঁলোকৰ লগত লগ পাম। আৰু এটা কথা প্ৰেৰণা তুমি প্লিজ এই ক্লাসৰ এটা স্ক্ৰীনশ্বট লৈ লোৱা ক্লাসটোত কোনে কোনে প্ৰেজেন্ট আছে আৰু মোক সেই স্ক্ৰীনশ্বটটো পঠাই দিয়া। মই চুম্পি আৰু আনে চুম্পিৰ আগত কোনোবা আছিলে চুম্পিৰ আগত যোনে যোনে স্লাইডটো ডাঙৰ কৰি দেখাব পৰা নাই তেওঁলোককো অনুৰোধ কৰিছো তোমালোকে আজি 3টা বজাত আহা। 3টা বজাত আহি যোনে যোনে স্লাইড ডাঙৰ কৰিব নাই পৰা তেওঁলোকে আকৌ এবাৰ প্ৰেক্টিস কৰি চোৱা স্লাইডটো ডাঙৰ হৈছে নে নাই। তো চুম্পি বৰুৱা আৰু এজন ছোৱালী আছিলে তোমাকো অনুৰোধ কৰিছো 3টা বজাত আহা। আহি অনন্যাই বুজাই দিয়াৰ নিচিনাকে স্লাইডটো ডাঙৰ কৰিব পাৰিছে নে নাই চোৱা। ঠিক আছে? ওকে মেম। আৰু এইটো বেটাৰ হ'ব তোমাৰ ভাল হ'ব। আৰু প্ৰেৰণা তুমি ফটো ক্লিক কৰিলা? ফটো ক্লিক কৰা হৈ গ'ল প্ৰেৰণা? হল মেম। ঠিক আছে তেতিয়াহ'লে আজি 3টা বজাত লগ পাম। বাই বাই ষ্টুডেন্টস। বাই মেম। All the very best. বাই মেম। All the very best.